আমি খবৰ পোৱা মতে ধলি চামগুৰি বাগিচা লাইনত পাণ্ডে কৰ্মকাৰৰ মৃত্যু হৈছে বুলিকে গম পাইছোঁ। যিহেতু দাৱে ঘপিয়াইছে বুলি গম পাইছোঁ ককায়েকে মণ্টু কৰ্মকাৰ। আমাৰ সকলো এই ওচৰ পাছৰ মানুহ ওলাই আহিছে। এই ঘটনাটো সঁচা কথা ক'বলৈ গ'লে মানে মদৰ পৰা হৈছে। হয়, যিহেতু মদটো খালে মানে মানুহৰ জ্ঞানটো হেৰুৱাই দিয়া হয় আৰু সেই মদটো যেতিয়ালৈকে ইয়াত নিষিদ্ধ নহ'ব, ইয়াত আগতো এনেকৈ কিছুমান ঘটনা হৈ গৈছে। যিহেতু আপোনালোকে গম পাইছে যোৰহাট মেডিকেল ভৰি পৰিছিলে। এইখন বাগিচাই হয়, এইখন ধলি চামগুৰি বাগিচাই হয়। ইয়াৰ পৰাই ভৰি পৰিছিলে। মদৰ বিখ্যাত বুলি ক'লে এইখন বাগিচাই হয়। ইয়াৰ পৰা যোৰহাট মেডিকেল ভৰি পৰিছিল, আপোনালোকে জানে। যিহেতু সেই মদটোৰ পৰাই আজি এই মৃত্যুবৰণ কৰিবলগীয়া হৈছে বা আজি এই মাদাটো হৈছে বুলিকে আমি জানিব পাৰিছোঁ। আজি কামৰ পৰা আহিছিলোঁ, মোক ভাত চব্জি বনালোঁ, তাক খাবলৈ দিলোঁ, ভাত নেখালে। এইফালৰ পৰা আহিছোঁ ক'লে গুচি গ'ল আৰু মদ খাই আহি মোক কাজিয়া কৰিছে। ছোৱালীটোকো মাৰিলে, ল'ৰাটোকো বুঢ়ীটোকো মাৰিলে। বুঢ়ীটো বেমাৰী আছে, তাকো মাৰিলে, মোক খেদিলে। মই গুচি গ'ল। তাৰপিছত বজনাটো কেতিয়াবা আহি পিনি তাক মাৰি আছে। মই চালোঁ, তাৰপিছত আহি পিনি মোক চালোঁ তাক বজনাটো কেনে মাৰিছোঁ ক'লোঁ। চুপ চাপ থাকে এনেকৈ ক'লে আৰু মোক পলাই দিলে। কিহে মাৰিছিলে? দাৱত মাৰিছিলে। মোক সদায় কাজিয়া কৰি থাকে আৰু মদ খাই আহি কোনপাৰৰ পৰা ল'ৰাটোকো ছোৱালীটোকো বুঢ়ীটোকো মাৰিছে। মোক খেদি দিলে। তাৰপিছত বৰ্জনাটো ক'ৰ পৰা আহিলে জানো মাৰি দিলে তাক। মই এফালৰ পৰা আহিলোঁ আৰু মই কৈছোঁ ক'ত মাৰিছোঁ বুলি পলাই দিলে, মাৰিলে আৰু সদায় মাৰি থাকে। ইও চাই থাকে বৰ্জনাটো, ছোৱালীটোকো মাৰি থাকে। আজিও পৰীক্ষা আছিলে ৰাতিপুৱা, ছোৱালীটো স্কুলে নগ'লে, আজি পৰীক্ষা দিবলৈ। মানে পাণ্ডে ঘৰ খান্দি কৰি থাকে নেকি? হয়, সদায় কৰি থাকে। তাৰপিছত লাইন চাইন বাছৰ গুচাই দিছে। তাৰপিছত সদায় কাজিয়া কৰি থাকে, কাপোৰ চাপোৰ চব উৰাই দিলে, জুই লগাই দিলে। আমি খবৰ পোৱা মতে ধলি চামগুৰি বাগিচা লাইনত পাণ্ডে কৰ্মকাৰৰ মৃত্যু হৈছে বুলিকে গম পাইছোঁ। যিহেতু দাৱে ঘপিয়াইছে বুলি গম পাইছোঁ ককায়েকে মণ্টু কৰ্মকাৰ। আমাৰ সকলো এই ওচৰ পাছৰ মানুহ ওলাই আহিছে। এই ঘটনাটো সঁচা কথা ক'বলৈ গ'লে মানে মদৰ পৰা হৈছে। হয়, যিহেতু মদটো খালে মানে মানুহৰ জ্ঞানটো হেৰুৱাই দিয়া হয় আৰু সেই মদটো যেতিয়ালৈকে ইয়াত নিষিদ্ধ নহ'ব, ইয়াত আগতো এনেকৈ কিছুমান ঘটনা হৈ গৈছে। যিহেতু আপোনালোকে গম পাইছে যোৰহাট মেডিকেল ভৰি পৰিছিলে। এইখন বাগিচাই হয়, এইখন ধলি চামগুৰি বাগিচাই হয়। ইয়াৰ পৰাই ভৰি পৰিছিলে। মদৰ বিখ্যাত বুলি ক'লে এইখন বাগিচাই হয়। ইয়াৰ পৰা যোৰহাট মেডিকেল ভৰি পৰিছিল, আপোনালোকে জানে। যিহেতু সেই মদটোৰ পৰাই আজি এই মৃত্যুবৰণ কৰিবলগীয়া হৈছে বা আজি এই মাদাটো হৈছে বুলিকে আমি জানিব পাৰিছোঁ। আজি কামৰ পৰা আহিছিলোঁ, মোক ভাত চব্জি বনালোঁ, তাক খাবলৈ দিলোঁ, ভাত নেখালে। এইফালৰ পৰা আহিছোঁ ক'লে গুচি গ'ল আৰু মদ খাই আহি মোক কাজিয়া কৰিছে। ছোৱালীটোকো মাৰিলে, ল'ৰাটোকো বুঢ়ীটোকো মাৰিলে। বুঢ়ীটো বেমাৰী আছে, তাকো মাৰিলে, মোক খেদিলে। মই গুচি গ'ল। তাৰপিছত বজনাটো কেতিয়াবা আহি পিনি তাক মাৰি আছে। মই চালোঁ, তাৰপিছত আহি পিনি মোক চালোঁ তাক বজনাটো কেনে মাৰিছোঁ ক'লোঁ। চুপ চাপ থাকে এনেকৈ ক'লে আৰু মোক পলাই দিলে। কিহে মাৰিছিলে? দাৱত মাৰিছিলে। মোক সদায় কাজিয়া কৰি থাকে আৰু মদ খাই আহি কোনপাৰৰ পৰা ল'ৰাটোকো ছোৱালীটোকো বুঢ়ীটোকো মাৰিছে। মোক খেদি দিলে। তাৰপিছত বৰ্জনাটো ক'ৰ পৰা আহিলে জানো মাৰি দিলে তাক। মই এফালৰ পৰা আহিলোঁ আৰু মই কৈছোঁ ক'ত মাৰিছোঁ বুলি পলাই দিলে, মাৰিলে আৰু সদায় মাৰি থাকে। ইও চাই থাকে বৰ্জনাটো, ছোৱালীটোকো মাৰি থাকে। আজিও পৰীক্ষা আছিলে ৰাতিপুৱা, ছোৱালীটো স্কুলে নগ'লে, আজি পৰীক্ষা দিবলৈ। মানে পাণ্ডে ঘৰ খান্দি কৰি থাকে নেকি? হয়, সদায় কৰি থাকে। তাৰপিছত লাইন চাইন বাছৰ গুচাই দিছে। তাৰপিছত সদায় কাজিয়া কৰি থাকে, কাপোৰ চাপোৰ চব উৰাই দিলে, জুই লগাই দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।